ৰূপহী বিধানসভা সমষ্টি আৰু জুৰিয়াত বিজেপি দলৰ সভা হল ৰাইজৰ যি উৎসাহ আৰু উদ্দীপনা তাৰ পৰা আমি ক'ব পাৰো যে বিজেপি দল আৰু সুৰেশ বৰা বিপুল ভোটত বিজয়ী হ'ব। টকা নোলোৱাকৈ চাকৰি হৈছে, দেশত দালালি কমিছে, দুখীয়া মানুহে অৰুণোদয় পাইছে পাব, আৱাস যোজনাৰ ঘৰ পাইছে পাব, মানুহে কংগ্ৰেছৰ দুৰ্নীতিৰ পৰা মুক্ত হ'ব খুজিছে। মইতো এটাই ক'ব পাৰো যে মোদীজীক প্ৰধানমন্ত্ৰী পাতিব লাগে। ভোট দিয়া নিদিয়া এইটো ৰাইজে সিদ্ধান্ত ল'ব। মোৰ কাম মোদীৰ মেছেজ দিয়া। মই মোদীৰ মেছেজ দিলো যে মোদী সবকা সাথ সবকা বিকাশ। নগাঁৱত জিকি যাম। কিৰেণ ৰিজিজুৱে কি কৈছে মই নাজানো। ভাৰত চৰকাৰে আমাৰ লগত এইবিলাক কথাও নাই। কিৰণ ৰিজিজুৱে কিবা অৰুণাচলৰ পলিটিক্সৰ কাৰণে কৈছে, আমাৰ লগত এইবিলাক কথা হোৱাও নাই। আৰু আমি গতিকে এইবিলাক যিবিলাক কথা কৈছে সেইটো কথা চাকমা হাজং কোনো মানুহে মোক আজিলৈকে লগো কৰা নাই। ভাৰত চৰকাৰে একো কথা পতা নাই। কিৰণ ৰিজিজুৱে কি কৈছে মই ইলেকশ্যনৰ পিছত তেওঁৰ লগত পাতি ল'ম। সেইখিনিক আমি অসমৰ নাগৰিকত্ব দিম। সেইখিনিৰ কাৰণে মই ব্যৱস্থা কৰিছো। যিখিনি অৰুণাচলত অসমীয়া মানুহ আছে এইবাৰ বাংলাদেশৰ পৰা অহা অসমীয়া দাস কলিতা গগৈ কোচ কছাৰী মৰাণ মটক এই মানুহখিনিক অসমীয়া নাগৰিক। পৰিসংখ্যা 6-7 হাজাৰ মানুহ আছে। মেইনলি মৰাণ গাঁৱে আছে। কিৰণ ৰিজিজুৰ মই কথা নাজানো। কিৰণ ৰিজিজুৱে কি কৈছে, তেওঁতো ভাৰত চৰকাৰৰ কোনো তেনেকুৱা দায়িত্বটো নাই। কিন্তু অকল আমি মৰাণ মটক এই মানুহখিনিক আমি PRC দিম। গতিকে মৰাণ মটকৰ লগত বেলেগ কমিউনিটিক মিক্স কৰিব নালাগে। ক'লোৱে না, আজি মই ভালকৈ ক'লো। মূল সমস্যাটো হ'ল বিজেপিক ভোট দিব লাগে। আপোনালোকে বিজেপিক ভোট দি দিয়ক, তাৰপিছত চব আশা কৰক। আচ্ছা, ভয়তে হওক ভাল পোৱাৰ হওক তেওঁতো মানি ল'লে যে আমাৰ ফালে মানুহ আহিছে বুলি, সেইটোৱে যথেষ্ট। কিন্তু মানুহ দেখিলে ভয় যেন লাগে নেকি? চবেই আকৌ এবাৰ মোদী চৰকাৰ নাচি আছে, কাৰোবাক ভয় যেন লাগে নেকি? তেওঁলোকতো আহিবই না। এখন মোৰ পলিটিকেল পাৰ্টি আছে, তেওঁলোকো আছে। মই যদি আহো আৰু তেওঁলোক নাহে, গণতন্ত্ৰ ক'ত থাকিব? ভাল কথা না, বাঢ়িলে তেওঁলোক জিকিলে হ'ল। বসুন্ধৰাৰ বিষয়ে মই অলৰেডি এছেম্বলিত কৈ দিছো যে চৰতো দুখীয়া মানুহে বসুন্ধৰা চাৰি আহিব। দুখীয়া মানুহৰ কাৰণে চিন্তা নাই, কিন্তু মাতব্বৰৰ কাৰণে নহ'ব। যিখিনি আমি কৰা হৈছে তাক আমি সহায়ো কৰিছো, সকলোকে আমি সমানে ৰাখিছো। কিন্তু কোনোবা এটা ফৰেষ্টত আছে, এইটোতো উপায় নাই। কিন্তু বিদ্যালয়খনৰ এড্ৰেছে বেলেগ জেগাত আছিল, য'ত অৰিজিনেল এড্ৰেছ আছিল তাত আহি যাব। গৰাখহনীয়াত যি উচ্ছেদিত মানুহ আছে, গৰাখহনীয়াত ব্ৰহ্মপুত্ৰই লৈ গ'ল, মানুহজন থাকিব ক'ত? কিবা এটাতো ব্যৱস্থা কৰিব লাগিব। কিন্তু তাৰ কাৰণে ভূমি নীতি আছে, ভূমি নীতি মতে চলি থাকিব।